Hello friends, নতুন ঘৰত আহিছোঁ আজি আকৌ ইয়াতে বহুত কিবা কিবি হৈছে বোলে চাওঁ বহুত দিন অহা নাই ইয়াতে আহিছোঁ নতুনকৈ আজিৰ পৰা এটা ব্লগ আৰম্ভ কৰিছোঁ হা হেল্ল' ফ্ৰেণ্ডছ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি নতুন ঘৰত আহিছোঁ অলপমান ঘৰত যাওঁ ইয়াতে সেই ভেন্দিৰ গছ হৈছে এইকেইডাল চাওকচোন এই ভেন্দি কেইডালমান বোলো চাওঁ কি হৈছে যোৱাকালি নিচে এসাঁজমানৰ জোখা গতিকে আজি একবাৰ এনেই আহিছোঁ চাওকচোন এইয়া একদম নতুন টিং আৰু এয়া আমাৰ খেতিডৰা তোমাৰ মানে ওখ হৈছে ভেন্দিকেইটা এডাল দুডাল বেছি লাগন নাই তথাপিতো মানে কুলাইছে আৰু খাব পৰা জোখা নহয়নে বাৰিষাৰ দিনত কেইদিনমান নাহিলে একদম জাৰ্মনি লতাই দি ভৰ্তি হৈ যায় ভেন্দিৰ গছবিলাকতো জাৰ্মনি লতা লাগিছে সেইকাৰণে মানে এইখিনি গুচাই দিব কৈছোঁ আৰু আমি যোৱাকালি তাতে গৈছিলোঁ আৰু এয়া চাওক মাজে মাজে দমকলটো মাৰি থাকিব লাগে নহ'লে পানীটো একদম তলতো যাব পাৰে সেইকাৰণে দমকলটো মাৰি আছে মাজে মাজে তাৰপিছতে এয়া যে কেইদিনমান নগ'লে একদম বহুত জংঘলে বাহালৈ অৱশ্যে এইখিনিত মাটি দিব নহ'ল বাৰিষা হৈ গ'ল মানে বহুত জোৰে বৰষুণ দিলে তেতিয়া মাটিটো মানে আনিব নোৱাৰিলে আনিছিল কিন্তু বাটতে ৰৈ গ'ল ট্ৰেক্টৰে পেলাবলগীয়া হ'ল বাটতে তাৰপিছতে এইখন যে টিংখনত মানে কিবা এটা গাঁঠিটো খুলিছে খোলাৰ কাৰণে আকৌ নতুনকৈ গাঁঠি দিব লগা হৈছে আৰু গুণাৰে গাঁঠি দিছিলে তথাপিতো মানে এইটো খোলা গৈছে তাৰপিছত নতুনকৈ গাঁঠি দিছোঁ আৰু ইয়াৰ পৰিৱেশটো চাওকচোন এবাৰ আপোনালোকক মই আমাৰ প্ৰাকৃতিক পৰিৱেশ এটা দেখুৱাই দিছোঁ এনেই সেউজীয়া বস্তুবিলাক চালে মন প্ৰাণ বহুত ভাল লাগি যায় নহয় জানো আৰু এয়া আহোঁতে আমি মানে ৰাস্তাতে কিবা কিবি গছ আছিল অলাগতীয়াল গছ এই অলাগতীয়াল গছবিলাক আমাৰেও কাটি দিছে একদম দাখন যে আমাৰ মাছ বাছা দা বা ঘৰুৱা কাম কৰা দা আছিল সেইখনকে এনেই সাৰথি কৰি লৈ যোৱা গৈছিল তাতে আৰু সেইখনৰে এটা বাঁহৰ মূৰা আছিল বাঁহৰ মানে গছৰ মূৰা গছৰ মূৰাটো কাটা গ'ল এতিয়া 4:30মান হ'ল ঘৰত যাব গৈছোঁ মানে টেঙাবাৰী ঘৰত একবাৰ দেউতাক চাই আহোঁ তাৰপিছত ঘৰৰ পৰিয়ালকেইটাকো লগ পাই আহোঁ তাকে ভাবিছোঁ আপোনালোককো অলপ শ্বেয়াৰ কৰিম দেখুৱাব পাৰোঁ আৰু চাই থাকিব মোৰ আজিৰ ব্লগটো বতৰটো ভাল কাৰণে তাতে গ'লোঁ আৰু বাইদেউ ককাইদেউহঁতৰ ঘৰ তাতে প্ৰিন্সে মানে হোলী খেলি আছে লগৰ লগত আৰু জলপান খালোঁ আৰু এতিয়া চাহ অলপ খাওঁ খাই উঠি দেউতাৰ লগত কথা বাৰ্তা পাতি আকৌ ঘূৰিছোঁ আমি হেল্ল' গাইজ কি খবৰ পাকঘৰত আহিছোঁ এতিয়া 9টাই বাজিল বহুত দেৰিকৈ আহিলোঁ কিবা এটা বেলেগ কামত ৰখি থাকিলোঁ কাৰণে মোৰ অলপ দেৰি হৈছে আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিব খুজিছোঁ মানে ভিডিঅ'টো মানে আগতে আৰম্ভ কৰিছোঁ এতিয়া অলপমান ৰেচিপি এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ একদম বহুত চিম্পল আৰু খাই বহুত টেষ্টি লাগে সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিবচোন মোৰ এই ৰেচিপিটো আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব মই উৎসাহ পাওঁ তেতিয়া আজি মানে বজাৰৰ পৰা এটা বন্ধাকবি লৈ আহিছোঁ আৰু এই বন্ধাকবিটো মানে খাওঁ লাগিছিল বহুত ভাল লাগে মই বন্ধাকবি খাই বৰ ভাল পাওঁ আৰু সেইকাৰণে মানে লৈ আহিছোঁ কিন্তু এইটো বহুত ভালকৈ ধুব লাগিব এয়া বোলে শ্বিলঙৰ বন্ধাকবি এতিয়া কবি খোৱাৰ বতৰ অহাই নাই মানে কি ক'ম আৰু বন্ধাকবি বহুত দিন খোৱা নাই খাওঁ লাগে বহুত ভাল পাওঁ আৰু মিঠি গুটি নহৰু পিঁয়াজ এটা কুটি লৈছোঁ তাৰপিছত মিঠাতেল দিছোঁ সেইখিনি গৰম হ'ব দিছোঁ তাৰপিছতে প্ৰথম মিঠি গুটিকেইটা দিছোঁ মিঠি গুটিখিনি একচুৱেলি চুলি তুলিৰ কাৰণে বহুত ভাল
তাৰ পিছত নহৰুটো প্ৰেছাৰৰ কাৰণে বহুতেই ভাল আৰু পিঁয়াজটো এনেই টেষ্টি আৰু সেইকাৰণে মানে এইখিনি মছলাখিনি এনেও দিবই লাগে সকলোৱে জানে তথাপিতো মই মানে আজি এইখিনি এনেই কৈ দিছোঁ আপোনালোকৰ লগত কিনো কথা পাতিম আৰু ভাবিছোঁ এনেকুৱাকৈয়ে কওঁ আপোনালোকক একচুৱেলি সঁচা কথা এইখিনি তাৰ পিছত মছলাখিনি মানে পিঁয়াজখিনি ভাজা হোৱাৰ পাছত আলু আৰু বন্ধাকবিখিনি মই একেলগে কুটি লৈছিলোঁ ধুই উঠাৰ পাছত কুটিছোঁ তাৰ পিছতে সেইখিনি একেলগে বহাই দিছোঁ আৰু মই মানে চব্জি বহুৱালে মই কেঁচাই থাকোঁতে নিমখ আৰু হালধিখিনি দিওঁ সেইকাৰণে ভেন্দি চেন্দি ভাজোঁতে মানে মোৰ বহুত ইহঁতে মানে কেতিয়াবা খং উঠে মানে চৰচৰীয়া যে লাষ্টত নিমখখিনি দিব লাগে বুলি ইহঁতে কয় একচুৱেলি ৰন্ধাৰ প্ৰচেছ সেনেকুৱাই কিন্তু মই প্ৰথমতে দিওঁ নহৰু আৰু মানে নিমখ আৰু হালধিখিনি আৰু এয়া চাওক কথা পাতি থাকোঁতে মানে আমাৰ এই তৰকাৰীখন হৈয়ে গ'ল কবি ভাজিখন হৈয়ে গ'ল আজি এই কবি ভাজিখন খাই খুব টেষ্টি হ'ব আমাৰ ডাঙৰ ছোৱালীজনীও বহুত ভাল পায় মানে তিনিওজনী ছোৱালীয়ে কবি ভাজাই ভাতে আৰু পিঁয়াজে খাই লগতে টেঙা লাগিব সেইটো বস্তুৰে খাই খুব টেষ্টি পায় আৰু ভাল পায় মই অৱশ্যে দালি চালি বনাইছোঁ টেঙা বনাইছোঁ আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই ৰেচিপিটো মোৰ মানে দাঁতত কিবা এটা প্ৰব্লেম হৈ আছে সেইকাৰণে আপোনালোকৰ লগত কথা কওঁতে এটা দুটা শব্দ কিবা ফুটি উঠা নাই সেইটো আপোনালোকে মোক ক্ষমা কৰি দিব কিবা হৈছে দাঁতৰ এটা বৰ জুং ভাৱ এটা উঠি আহিছে আৰু এয়া চাওক কবি ভাজিখন বহুত টেষ্টি হৈছে মই খাই আপোনালোকৰ লগত